সকলোকে নমস্কাৰ, স্বাগতম জনাইছোঁ মই আপোনালোকক মোৰ অন্য এটা ব্লগলৈ। আজি মই আহিছোঁ গোবিন্দপুৰ চাহ বাগিচা, য'ত নেকি আজি মাটিৰ পাট্টা দিয়া হৈছে। আহি আছে DC অফিচাৰ আৰু লগতে চাৰ্কল অফিচাৰ, লগতে আৰু বহু চৰকাৰী বিষয়ববীয়া আৰু এইফালে আমাৰ আচ্ছাৰ সকলো সদস্য ৰখি আছে, যিহেতু সম্বোধন জনাবৰ কাৰণে ৰখি আছে। যিহেতু আহি পালেহি আমাৰ DC অফিচাৰ, আমি দেখাব বিচাৰি আছোঁ DC অফিচাৰৰ গাড়ী আহি পালেহি। যিহেতু আমি আচ্ছাৰ ফালৰ পৰা অসম চৰকাৰক বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ মাটিৰ পাট্টা দিয়া হৈছে। আৰু বহু ধন্যবাদ থাকিল সুমিত দালে, যিহেতু আমাক আজি এই বাগিচাত সম্বোধন অনুষ্ঠানত নিমন্ত্ৰণ কৰাৰ কাৰণে। লাহে ধীৰে অসমৰ সমূহ চাহ বাগিচাতে মাটিৰ পাট্টা কৰা হ'ব বুলি আমি অৱগত হৈছোঁ। এনে কাৰ্যসূচী আৰু কিমানখন বাগানত হৈছে কমেণ্ট কৰি জনাব। যিহেতু এতিয়া চিনাকি পৰিচয় চলি আছে আমাৰ মাজত। যিহেতু বেছি দীঘলীয়া নকৰোঁ ব্লগটো, কমেণ্ট কৰি জনাব মোৰ আগৰ ব্লগসমূহ কেনেকুৱা লাগিলে আপোনালোকক। যিহেতু যাবলৈ ওলাই গ'ল আমাৰ জিলাৰ উপায়ুক্ত মহোদয়, লগতে সমূহ চৰকাৰী বিষয়ববীয়া। আজিৰ ব্লগটো মই ইমানতে সামৰি মাৰিলোঁ। লগ পাই আছোঁ অন্য এটা ব্লগত। যদিহে মোৰ ব্লগ আপোনালোকক ভাল লাগি আছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।